এই মুহূৰ্তত জনাইছো এক গুৰুত্বপূৰ্ণ খবৰ। আজি মুকলি আকাশৰ তললৈ ভিক্টৰ দাস। ভিক্টৰৰ বিৰুদ্ধে চৰকাৰে লগোৱা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ খাৰিজ। গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰে গোচৰটো। পূৰ্বৰ আজাৰা আৰু ফটাশিল থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰিছিল ভিক্টৰ দাসে। ভিক্টৰৰ অধিবক্তাৰ মন্তব্য, উচ্চতম ন্যায়ালয়ৰ গাইডলাইনক ভংগ কৰি আৰোপ কৰা হৈছিল NSA ধাৰা। ভিক্টৰ দাসৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় NSA ধাৰা। পুনৰবাৰ উল্লেখ কৰিছো, আজি মুকলি আকাশৰ তললৈ ভিক্টৰ দাস। ভিক্টৰৰ বিৰুদ্ধে চৰকাৰে লগোৱা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ খাৰিজ। গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰে গোচৰটো। পূৰ্বৰ আজাৰা আৰু ফটাশিল থানাত ৰুজু হোৱা গোচৰত জামিন লাভ কৰিছিল। ভিক্টৰৰ অধিবক্তাৰ মন্তব্য যে উচ্চতম ন্যায়ালয়ৰ গাইডলাইনক ভংগ কৰি আৰোপ কৰা হৈছিল NSA ধাৰা। ভিক্টৰ দাসৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় NSA ধাৰা। এটা কথা সকলোৱে বুজি পোৱা উচিত যে মানুহ যেতিয়া বিপদত পৰে সকলো অকলশৰীয়াই হয়, কোনো ওচৰত নাথাকে। এই কথাষাৰ চাগে মোতকৈ বেছি কোনেও বুজি নাপাব। আপুনি এষাৰ কথা কৈছে যে গৰিমা বৌ অকলশৰীয়া। আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব নালাগে। আপুনি অংক দিব 120%। চাইছিলোতো নেকি? ভিক্টৰ দাসে কেতিয়াও নাভাগৰে। অকণমান আজি ফুটি আছে। কি ভাবিছিল আপোনাক যেতিয়া প্ৰথমতে ভৰোৱা হৈছিল জেলত? মইতো কৈছোৱে, মই আগতেও কৈছোঁ, মই ৰাষ্ট্ৰদ্ৰোহী নহয়। সকলোৱে গম পায়, চতুৰ্থ স্তম্ভই গম পাইছিল। আশা কৰিছিলোঁ দুটামান টক শ্ব' হ'ব বুলি, যে ভিক্টৰ দাস ন্যায় পাব বুলি, কিন্তু কোনো টক শ্ব' নকৰিছিল বাৰু। একো নাই, কিন্তু মই মোৰ নিজৰ স্থিতিত মই সদায় যিটো কওঁ যে মই ভাগৰি নকৰোঁ। মই এটা বস্তু আমি সদায় দেখিছোঁ, মই এইটো প্ৰথমবাৰ নহয় ভিক্টৰ দাস যে সত্যৰ জয় হ'ব, অকণমান টাইম লাগে, সেইখিনি সময়টো ল'ব লাগিব। 5 মাহ হ'ল এতিয়াও ফাৰ্ষ্ট ট্ৰেক আদালত হোৱা নাই বুলি আক্ষেপ কৰিছে বৌৱে। ভিক্টৰ দাসটো নাছিল ন এতিয়ালৈকে, ভিক্টৰ দাস আহিছেহে। সিদ্ধাৰ্থ শৰ্মাক সন্মুখত যেতিয়া সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ তেতিয়া মোক বাইকখিনি লাগিব, আপোনালোকৰ বাইকখিনি মোক লাগিব, আৰু প্লাছ আপোনালোকৰ ভিজুৱেলছখিনি লাগিব। কাৰণ সিদিনাখন পাথৰ আপোনাৰ পুলিচেহে দলিয়াইছে, ভিক্টৰ দাসে দলিয়া নাই। সেইখিনি ভিজুৱেলছ মোক লাগিব, কিন্তু অকল আপোনাক বহিব দিয়া হৈছিল সিদিনা। মোক অকল বহিব দিয়া হৈছিল, আৰু সিদিনাখনৰ ভিজুৱেলছখিনি আপোনালোকৰ মোক লাগিব এটা কাৰণতে, কাৰণ সিদিনাখন ভিক্টৰ দাসে মানুহক বচাই আছিলে লাঠি চাৰ্জৰ সময়ত। আই হোপ সকলোৰে মনত আছে। সিদিনাখনৰ ভিজুৱেলছখিনি এবাৰ আকৌ ৰিপিটেড বজাব লাগে, কাৰণ মই অকল বহি আছিলোঁ, মই মানুহক বচাই আছিলোঁ। পুলিচে বহে পাথৰ দলিয়াইছিলে, ভিক্টৰ দাসে পাথৰ দলিওৱা নাই, আৰু ভিক্টৰ দাসৰ পাথৰৰ দৰকাৰ নাই। আজি 5 মাহ পিছত মুকলি হৈছে। মুকলি হোৱাৰ পিছত প্ৰথমবাৰ কি আহ্বান জনাব মুকলিৰ পিছত চৰকাৰে জুবিনৰ ক্ষেত্ৰত? মই প্ৰথমবাৰৰ বাবে এটাই আহ্বান জনাম যে যোৱা 5 মাহে এটা ইটাও নপৰিল জুবিন ক্ষেত্ৰত। যিজন মানুহে কৈছিল মই বোলে জুবিনৰ চবতকৈ বেছি অনুৰাগী, নাম্বাৰ 1 অনুৰাগী আজিলৈকে ৰৈ বিনালেই নাচালে নেকি? তো এতিয়া চবতকৈ ডাঙৰ কথাটো মই কৈছোঁ, মোৰ এটাই আহ্বান যে চৰকাৰে জুবিন গাৰ্গক ন্যায় দিয়ক, নহয়বা এতিয়াতো ইলেকশ্যন আছে। জুবিন ক্ষেত্ৰলৈ কেতিয়া যাব? জুবিন ক্ষেত্ৰলৈ মই এতিয়া অকণমান দেৰিকৈ যাম, এতিয়া ইয়াৰে পৰাই যাম, কিন্তু অকণমান টাইম লাগিব, কিবা খাওঁ, একো খোৱা নাই। বাকী সকলোতো জুবিন অনুৰাগী। এবাৰ আমাৰ গোটেই ৰিপৰ্টাৰখিনিওতো জুবিন অনুৰাগী, হয়নে নহয়? এবাৰ চবেই ধ্বনি দিব লাগিব, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা, জুবিন দাই ন্যায় পাবই লাগিব। ভিক্টৰ দাস ভাগৰা নাই, নাভাগৰে। যোৱা 7-10-2025 এই তাৰিখটোত যি ডিটেনশ্যন অৰ্ডাৰ পুলিচ কমিশ্যনাৰেটে ইছ্যু কৰিছিলে, ভিক্টৰ দাসক NSAৰ যি ধাৰা, NSA ধাৰা সন্মিলিত কৰি তেওঁক NSAৰ গোচৰত তেওঁ আজি তাৰিখলৈকে যি কাৰণে তেওঁ কাৰাদণ্ড হৈ আছে, আজি উচ্চতম গুৱাহাটী হাইকোৰ্টে এই গোটেই বিষয়টো সুপ্ৰিম কোৰ্টৰ যি গাইডলাইন, অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ যি NSAৰ আগতেও আমি দেখা পাইছোঁ, আমিনুল ইছলাম, শৃংখল চলিহা বা তেনে ক্ষেত্ৰত NSAৰ কি গাইডলাইন হ'ব লাগে, মানুহ এজনক NSAৰ ধাৰাত সন্মিলিত কৰিব হ'লে কি গাইডলাইন হ'ব লাগে, তেওঁলোকে টোটেল ভায়োলেশ্যন অফ আৰ্টিকেল 22 বুলি কৈছে অনাৰেবল গুৱাহাটী হাইকোৰ্টে। অনাৰেবল গুৱাহাটী হাইকোৰ্টে কনষ্টিটিউশ্যনেল ৰাইটছ ভায়োলেট হোৱা বুলি কৈছে। সুপ্ৰিম কোৰ্টৰ যি দিয়া গাইডলাইন তেওঁলোকে কমপ্লিটলি ভায়োলেট কৰি কিনে NSAৰ প্ৰচিডিংটো তেওঁলোকে ইনিচিয়েট কৰিছে। যদিও তেওঁলোকে আমি বিগত সমস্যাত আপোনালোকেও প্ৰেছৰ মানুহ সেই সময়ত উপস্থিত আছিলে, আপোনালোকে দেখা পাইছিলে যেতিয়া ভিক্টৰ দাসক লৈ গৈছিলে, আপোনাৰ তেওঁৰ ভাষ্যখিনি তেওঁ প্ৰদান কৰিবৰ কাৰণে তেওঁলোকে পুলিচৰ ডিটেইনিং অথৰিটিৰ ওচৰত গৈছিলে। ডিটেইনিং অথৰিটি যদিও তেওঁক মাতিছিলে, কিন্তু ডিটেইনিং অথৰিটিয়ে তেওঁৰ কোনো ভাষ্য নল'লে, তেওঁৰ অকল ৰিটেন তেওঁৰ যিখিনি আৰ্গুমেণ্ট, সেই আৰ্গুমেণ্টখন লৈ কিনে তেওঁলোকে থৈ দিলে। কিন্তু উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়, গুৱাহাটী হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ যি ডাইৰেকশ্যন, গুৱাহাটী হাইকোৰ্টে খুব সুন্দৰ এটা আজি জাজমেণ্ট দিছে, আৰু ভায়োলেশ্যন অফ আৰ্টিকেল 22, আৰ্টিকেল 21 বুলি কৈছে, আৰু
Victor Das should be at liberty to free and the NSA proceeding are quashed and set aside. যিহেতুকৈ NSA প্ৰচিডিংটো ছেট এছাইড হৈ গৈছে, ইতিমধ্যে আমি ইয়াতে চেণ্ট্ৰেল জেলৰ বাহিৰত আমি আজি অপেক্ষা কৰি আছোঁ। কমিশ্যনাৰেটৰ পৰা যেতিয়া এটা মেছেজ আহিব ছুপাৰিণ্টেণ্ডেণ্টলৈকে যে ভিক্টৰ দাসৰ অৰ্ডাৰটো তেওঁলোকে যিটো আজি গুৱাহাটী হাইকোৰ্টে যিটো অৰ্ডাৰ পাছ কৰিছে, কমিশ্যনাৰেটৰ পৰা সেই ৰিপৰ্টটো অহাৰ লগে লগে এতিয়া ভিক্টৰ দাস আজি ওলাই আহিব বাহিৰলৈকে। আৰু ইতিমধ্যে আমি চাৰ্টিফাইড কপি আমি জমা কৰিছোঁ, আমি অপেক্ষাত আছোঁ। আৰু NSAৰ গোচৰ এই ধৰণে যদি মানে আগন্তুক দিনতো এনেকৈ প্ৰচিডিঅ'ৰ ভাইলেশ্যনৰ থ্ৰুৰে যদি আগন্তুক দিনতো তেনেকৈ হয়, তেতিয়াহ'লে আপোনাৰ খুব দুৰ্ভাগ্যজনক আৰু আমি খুব দুখিত, সেইটো আমি ক'ব বিচাৰোঁ। ধন্যবাদ। আৰু পুৰণি গোচৰ জাপি দিয়াৰ সম্ভাৱনা আছে নেকি ওলাই অহাৰ পিছতে? পুৰণি গোচৰ তেওঁক চাওক, ইতিমধ্যে তেওঁলোকে যি NSAৰ তেওঁলোকে আপোনাৰ পেটিশ্যন তেওঁলোকে যি ফাইল কৰিছিলে, NSAৰ যি তেওঁলোকে NSAৰ তাতে তেওঁলোকে বিভিন্ন কেছৰ কথা তেওঁলোকে কৈছে। কিন্তু তেওঁলোকে যেতিয়া গভৰ্ণমেণ্ট ছাইডে যেতিয়া এফিডেভিট ফাইল কৰিছে, তেওঁলোকে কৈছে যে এইটো আমাৰ অভাৰচাইড হৈছে, ভিক্টৰ দাসৰ ইমানকেইটা কেছ নায়েই। তো সেনেধৰণৰ তেওঁলোকে ভুলো আগতেও কৰি থৈছে। আৰু গভৰ্ণমেণ্ট এফিডেভিটত তেওঁলোকে অলৰেডি কৈছে যে আমাৰ ভিক্টৰ দাসৰ যিখিনি আমি কেছ লিখিছোঁ, ভিক্টৰ দাসৰ নাই, এইটো ভিক্টৰ দাসৰ কেছ নহয়, আমি লিখোঁতে আমি ভুল হৈছে। আৰু তেওঁতো ইমান দিনে আজি 7-10-2025 পৰা তেওঁ জেলৰ ভিতৰত আছে। আৰু জেলৰ ভিতৰত থকা মানুহ এজনৰ গোচৰ দিয়া কোনো কথা আহি নপৰে। আৰু যদি তেনেকুৱা কিবা কথা আছে, তেতিয়াহ'লেতো কনষ্টিটিউশ্যনেল ৰাইটছটো এতিয়াও ভাইলেট হৈছে। আৰু আগন্তুক দিনতো যদি সেনেকুৱা কিবা পৰিস্থিতি হয়, তো কনষ্টিটিউশ্যনেল ৰাইটছ এজন মানুহৰ ভাইলেট হ'ব। সেইখিনি